শিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। এনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰী গায়ত্ৰী মহন্তই। চানমাৰী পূব গুৱাহাটী সন্মিলনী ক্ষমা খোজাৰ দাবীৰে সৰব হৈ পৰিছে শিল্পী সমাজ। নিশ্চয় এইটো খুব আচলতে দুখজনক। দিগন্তদাৰ আগতেও বহুকেইজন শিল্পীক এনেকৈ মঞ্চত অপমান কৰা হৈছে। মই ইতিমধ্যে কৈছিলোঁৱে, মৌচম গগৈকো যোৱা বছৰ তেনেকৈ মঞ্চক বেয়া ব্যৱহাৰ কৰা হৈছিলে। এইবাৰ প্ৰথম বহাগৰ দিনাই দিগন্ত ভাৰতীৰ দৰে এজন শিল্পীক, যিটো ভাবিবও নোৱাৰি আচলতে, তেওঁক মঞ্চৰ পৰা নমাই পঠিওৱা হৈছিলে আৰু তাৰ আগমুহূৰ্তত তেখেতক মঞ্চলৈ তেওঁলোকেই মাতি নিছিলে। গতিকে এনেকুৱা ধৰণৰ কাম যাতে আৰু কেতিয়াও নহয়। কেৱল শিল্পী বুলিয়ে নহয়, যিকোনো ব্যক্তিৰ কাৰণে এইটো এটা দুখজনক। কাৰণ মাতি নি সন্মান যাচি আকৌ অসন্মান কৰাটো এইটো খুব দুখজনক। আৰু যদি কিবা এটা কৰিম বুলি ভাবি লয়, সেইটো নিয়ম কৰি পেলাই সেইটো সকলোৰে কাৰণে প্ৰযোজ্য হ'ব লাগে। দিগন্তদাৰ কথা যিহেতু আপুনি সুধিছে, যে দিগন্তদাক মঞ্চৰ পৰা নমাই দিয়াৰ আগতে সেই মানুহজনে দেখা নাছিল নেকি বাদ্যযন্ত্ৰীসকলেও যে জিন্স পেণ্টেই পিন্ধি আছিল? তেনেকুৱা ধৰণৰ কথা, সকলোৰে কাৰণে নিয়ম সমান।